নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যদিহে সন্তানৰ মংগল হোৱাটো বিচাৰে তেন্তে সৰস্বতী পূজাৰ দিনা ভুলতো নকৰিব এই কাম। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হলে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, এই সৰস্বতী পূজাৰ দিনটিক বসন্ত পঞ্চমী নামেও জনা যায়। এই দিনটিৰ পৰাই বসন্ত ঋতুৰ আৰম্ভণি হয়। ধাৰ্মিক দৃষ্টিত এই দিনটিত ৰৈছে অধিক মহত্ব। পুৰাণ অনুযায়ী এই দিনটিত ব্ৰহ্মাদেৱে সৰস্বতীক সৃষ্টিৰ বাবে আহ্বান কৰিছিল আৰু সৰস্বতী দেৱী প্ৰকট হৈছিল। সেইবাবেই যুগ যুগ ধৰি এই সৰস্বতী দেৱীৰ পূজা পালন কৰি অহা হৈছে। মানা হৈছে এই বিশেষ দিনটিত যদি শুদ্ধ মনে মা সৰস্বতীৰ পূজা আৰাধনা কৰা হয় তেন্তে মা সৰস্বতীৰ আশীৰ্বাদত জ্ঞান বুদ্ধি ও বিদ্যা লাভ হয়। সেয়েহে এই বিশেষ দিনটিত যদি আপোনাৰ সন্তানটিৰ মংগল কামনা কৰে বা শিক্ষাৰ ক্ষেত্ৰত যদি অধিক সফল হোৱাটো বিচাৰে তেন্তে এই কাম আপুনি ভুলতো নকৰিব। লগতে এই দিনটিত আপুনি আনকো কৰিব নিদিব। গতিকে জানো আহক ইয়াৰ সম্বন্ধে। ইয়াৰ ভিতৰতে ১ নম্বৰতে হ'ল এই দিনটিত নিজৰ সন্তানটিক নিজৰ পঢ়া কোঠালি বা কিতাপ বহী আদি ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব দিব। ২ নম্বৰতে ঘৰত মা সৰস্বতীৰ ফটো বা প্ৰতিমা থাকিলে প্ৰথমেই গংগাজল ছেটিয়াই লৈহে ইয়াৰ পাছত প্ৰতিষ্ঠা কৰিব। ৩ নম্বৰতে এই দিনটিত সন্তানটিক ভুলতো কলা বস্ত্ৰ পৰিধান কৰিব নিদিব। যদি পাৰে কলাৰ বাহিৰে অন্য ৰঙৰ বস্ত্ৰ পৰিধান কৰিব দিব। বেছি ভাল হয় যদি হালধীয়া বা বগা ৰঙৰ বস্ত্ৰ হয়। ৪ নম্বৰতে এই দিনটিত নিজেও সংৰাগ নকৰিব আৰু আনকো সংৰাগ কৰিবলৈ নিদিব। লগতে মিছা কথা নকব। ৫ নম্বৰতে সৰস্বতী পূজাৰ দিনটিত নখ দাড়ি চুলি বা গছ লতা আদি কথাৰ পৰা বিৰত থাকক। এই দিনটিত ভুলতো ঘৰত আমিষ আহাৰ গ্ৰহণ নকৰিব। এই দিনটিত কেৱল নিৰামিষ আহাৰহে গ্ৰহণ কৰিব। ভাল হয় যদিহে এই দিনটিত ছাত্ৰ ছাত্ৰীসকল ব্ৰতত থাকিব পাৰে। যদিহে নোৱাৰে তেন্তে এই দিনটিত ভুলতো আমিষ আহাৰ একেবাৰেই গ্ৰহণ নকৰিব। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি ভাল পালে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখক জয় মা সৰস্বতী।